চতিয়াৰ নাট্য সমাৰোহৰ প্ৰয়োজনীয় যি সদৌ অসম বিষ্ণু ৰাভা পুৰণি একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ আজি দ্বিতীয় দিনত উপস্থিত থকা সন্মানীয় আমন্ত্ৰিত অতিথিসকল, শ্ৰদ্ধাৰ দৰ্শকসকল আৰু সন্মানীয় বিচাৰক, মই সকলোকে অভিনন্দন জনাইছোঁ আৰু চতিয়াৰ সাংস্কৃতিক জগতখনত, নাট্য জগতখনত যি গৌৰৱোজ্জ্বল ইতিহাস আছে তাৰ পৰিপ্ৰেক্ষিততে আজি এই সদৌ অসম বিষ্ণু ৰাভা পুৰণি একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত নাট্য সমাজে এই পদক্ষেপ লোৱাৰ কাৰণে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই দুদিনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দললৈকে মই আদৰণি জনাইছোঁ যে যোৱাকালি মই উপস্থিত থাকিব নোৱাৰিলোঁ। মই নাটক প্ৰফুল্ল বৰা আৰু বৈজ্ঞানিক এনেকুৱা বৈজ্ঞানিক বৰ স্থিৰতা নাই, ডিপ্ৰেশ্যনত থকা বৈজ্ঞানিক। গতিকে সেই বৈজ্ঞানিকৰ এটি সংলাপ যে ড্ৰপ বাই ড্ৰপ জীয়া মানুহ মৰি ফিনিছ